অৱশেষত প্ৰকাশ পালে এডভাৰটাইজমেণ্ট এ আৰু এডভাৰটাইজমেণ্ট বিৰ ডিষ্ট্ৰিক্ট ৱাইজ মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ যি পদৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে ক'ত ক'ত কিমান পদ খালী হৈ আছে সেই সম্পৰ্কে আপোনালোকে এই ভিডিঅ'ৰ যোগেদি জানিব পাৰিব যদি আপোনালোকে এই এডভাৰটাইজমেণ্টটো আপোনালোকৰ হাতত নাই তেতিয়াহ'লে আপোনালোকে DWGৰ অফিচিয়েল ৱেবছাইট www.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব কাৰণ এডভাৰটাইজমেণ্টটো ডাউনলোড কৰিব এই কাৰণেই আপোনালোকে চাব লাগিব ভাল ধৰণে আমি ইয়াত গোটেই কথাখিনি আপোনালোকক কম কেনেধৰণে এপ্লাই কৰিব লাগিব ক'ত কিমান পদ খালী হৈ আছে তথাপিও আপোনালোকে নিজে চাই ল'ব আছামিজ মিডিয়ামৰ এছিষ্টেণ্ট টিচাৰ LPৰ পদ খালী হৈ আছে টোটেল হ'ল 3156টা পদ ইয়াৰে ইউআৰত খালী হৈ আছে 1362টা পদ OBC বা MOBCৰ পদ খালী হৈ আছে 484টা পদ SC খালী হৈ আছে 248টা পদ ST প্লেনৰ খালী হৈ আছে 277টা পদ আৰু ST হিলছৰ খালী হৈ আছে 266 আৰু PWD খালী হৈ আছে 245 আৰু টি ট্ৰাইবছ মানে হ'ল আপোনালোকে চাহ বাগান অঞ্চলত যি ইতিমধ্যে বিদ্যালয় স্থাপন কৰা হৈছে সেই বিদ্যালয়সমূহত টোটেল খালী হৈ আছে 264টা পদ টোটেল হ'ব 3156টা পদ খালী হৈ আছে LPৰ এছিষ্টেণ্ট টিচাৰ আছামিজ মিডিয়ামৰ কোনখন জিলাত কিমান পদ খালী হৈ আছে আপোনালোকে চাব ধুনীয়াকৈ হায়েষ্ট ক'ত পদ খালী হৈ আছে চাওক আপোনালোকে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আটাইতকৈ বেছি পদ খালী হৈ থকা জিলাখন হৈছে শোণিতপুৰ তাৰ পিছতে আছে লখিমপুৰ আৰু তাৰ পিছতে আছে ধুবুৰী এনেকৈ কেইবাখনো জিলাত এতিয়া যথেষ্ট পদ খালী হৈ আছে গতিকে এইকেইখন জিলাত যথেষ্ট কাট অফ যোৱাৰ সম্ভাৱনা আছে তথাপিও যিবিলাকৰ মাৰ্কছ কম আছে যিবিলাকৰ টোটেল নম্বৰ কম আছে তেওঁলোকে এইকেইখন জিলাত এপ্লাই কৰি চাব পাৰে কাৰণ তেওঁলোকেতো বাছনি কৰিব লাগিবই হায়েষ্ট পোষ্ট থকা এখনত গতিকে তেওঁলোকে এইখন বাছনি কৰি লওক প্ৰথম ডিষ্ট্ৰিক্ট হিচাপে গতিকে চাই ল'ব আপোনালোকে গোটেইখিনি চাই মেলিহে এপ্লাই কৰিব আপোনালোকে লগালগ এপ্লাই কৰি নিদিব মই এইখিনি আগতেও কৈছোঁ এটা ভিডিঅ'ত যে আপোনালোকে এডভাৰটাইজমেণ্ট পোৱাৰ পিছতে এপ্লাই কৰি নিদিব আজি এপ্লাই নকৰিব ইতিমধ্যে ৱেবছাইট খুলি দিছে আপোনালোকে DW অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব সেই সম্পৰ্কে যদি নাজানে আমি কিছু কথা আপোনালোকক জনাম এপ্লাই কৰা সম্পৰ্কে এতিয়া এডভাৰটাইজমেণ্টটোত ক'ত ক'ত কিমান পদ খালী হৈ আছে এই গোটেই কথাখিনি এনালাইচিছ আমি কৰিম আৰু লগতে কোনখন জিলাত আপোনাৰ চাকৰিটো পোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কেও আমি জনাম আপোনালোকৰ টোটেল নম্বৰ কিমান আছে কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে এই সম্পৰ্কে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম আজি এডভাৰটাইজমেণ্টটোত কিমান পদ খালী হৈ আছে সেই সম্পৰ্কে জনাম বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো টেবুলটোত বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LPSৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে ইউআৰত আছে 242টা পদ খালী হৈ আছে 242 OBC বা MOBCত আছে 78 আৰু SC কেটেগৰীত আছে 47 ST প্লেনত আছে 60 STSত আছে 32 PWD আছে 54 আৰু টি টাইপছত আছে 35 আগৰ টি টাইপছটো নাছিলে এতিয়া আহিছে টোটেলটো হ'ল 548টা পদ খালী হৈ আছে বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LP পদৰ ক্ষেত্ৰত বড়ো মিডিয়াম এছিষ্টেণ্ট টিচাৰ ক্ষেত্ৰত LPSৰ টোটেল পদ ST প্লেনৰহে আছে 46টা বাকীবিলাকৰ নাই মানে বড়ো মিডিয়ামৰ ক্ষেত্ৰত বাকীবিলাক নাথাকেও আপোনাক জানেই গতিকে 46টা পদ খালী হৈ আছে এতিয়া টেবুল 4 চাব পাৰে আপোনালোকে টেবুল 4ত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ST প্লেনৰ গাৰো মিডিয়াম এছিষ্টেণ্ট টিচাৰ LPSৰ ক্ষেত্ৰত 7টা পদ খালী হৈ আছে গতিকে গাৰো মিডিয়াম যদি কোনো প্ৰাৰ্থী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব 7টা পদ খালী হৈ আছে ST প্লেনৰ আৰু লগতে 5 নম্বৰ টেবুলত চাব পাৰে আপোনালোকে হিন্দী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LPSৰ ক্ষেত্ৰত টোটেল পদ হ'ল 32টা পদ ইয়াৰ ইউআৰত আছে 10টা OBC বা MOBCত আছে 6টা SC কেটেগৰীত আছে 6টা ST প্লেনত আছে 4টা PWD আছে 2টা টি টাইপছত আছে 4টা টোটেল হ'ল 32টা পদ খালী হৈ আছে হিন্দী মিডিয়াম
এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত LPSৰ আৰু 6 নম্বৰ টেবুলত সমাৰ মিডিয়াম এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত LPSৰ STHৰ দুটা পদ খালী হৈ আছে STHৰ পদসমূহ প্ৰায় খালী হৈ থাকে মানুহ নোলায় তেনেকৈ এইখিনি পদ প্ৰায় খালী হৈ থাকে মণিপুৰী মিডিয়াম এছিষ্টেণ্ট টিচাৰ ক্ষেত্ৰত LPSৰ টোটেল পদ খালী হৈ আছে 9টা ইয়াৰে OBC কেটেগৰী আছে 9টা পদ খালী হৈ আছে বাকিবিলাক খালী হৈ আছে এছিষ্টেণ্ট টিচাৰ UPSৰ আৰু আছামিজ মিডিয়াম যিসকলৰ আছে তেওঁলোকে যেটো আছামিজ মিডিয়াম স্কুলতে এপ্লাই কৰিব লাগিব UPSৰ ক্ষেত্ৰত যথেষ্ট পদ খালী হৈ আছে 663টা পদ খালী হৈ আছে আটাইতকৈ হাইয়েষ্ট যিখন জিলাত খালী হৈ আছে সেইখনৰ নাম হৈছে লখিমপুৰ ডিস্ট্ৰিক্ট 86টা পদ খালী হৈ আছে সৰি লখিমপুৰ ডিস্ট্ৰিক্ট নহয় ধুবুৰী ডিস্ট্ৰিক্ট 91টা পদ খালী হৈ আছে সেকেন্ড আছে লখিমপুৰ ডিস্ট্ৰিক্ট বাকিবিলাকো আছে যথেষ্ট পদ খালী হৈ আছে গতিকে ইয়াত আপোনালোকে এপ্লাই কৰিব URত আছে 288 OBC বা MOBC আছে 89টা পদ আছে SC কেটেগৰীত আছে 42টা ST প্লেনত আছে 54টা STHৰ ক্ষেত্ৰত আছে 80টা PWDত আছে 56টা T টাইপছত আছে 64টা টোটেল হল 673টা এতিয়া ধৰক PWDত যথেষ্ট পদ আছে তাত সকলোৱে এপ্লাই কৰি নিদিব এতিয়া PWD কিছুমানে কি ফেক সাৰ্টিফিকেট কিছুমানে লৈ লয় তেওঁলোকে এপ্লাই কৰে কিন্তু তেওঁলোকে চাকৰিটো লাভ নকৰে লাষ্টত গতিকে হেতু কাম নকৰিব আপোনাৰ GMCHৰ পৰা লোৱা যদি সাৰ্টিফিকেট আছে আপুনি যদি প্ৰকৃততে PWD ক্যান্ডিডেট হয় আপোনাৰ যদি 40% আছে তেতিয়াহে আপোনালোকে এপ্লাই কৰক ইনে এপ্লাই কৰি আপোনালোক বিপদত নপৰিব মানে পূৰ্বতে মই এটা ভিডিঅত কৈছো এই ভিডিঅটো আকৌ কৈছো আপোনালোকক হেখিনি ভুল নকৰিব বেঙ্গলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPSৰ ক্ষেত্ৰত URত আছে 139টা পদ OBC MOBCত আছে 51টা SC কেটেগৰীত আছে 25টা ST প্লেনত আছে 33টা STHত আছে 18টা PWDত আছে 20টা T টাইপছত আছে 16টা আৰু টোটেল হল 302টা গাৰো মিডিয়াম স্কুলত আছে UPSৰ টোটেল 9টা পদ আছে ST প্লেনৰ গতিকে গাৰো মিডিয়াম যদি কোনো প্ৰাৰ্থী আছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে এইখিনি খুব মানে প্ৰাৰ্থী খুব কমেই থাকে গাৰো মিডিয়ামৰ যিসকলে এপ্লাই কৰে তেওঁলোকে চাকৰিটো লাভ কৰে 4 নম্বৰ টেবুলত হিন্দী মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPSৰ ক্ষেত্ৰত URত আছে 13টা আছে OBC আছে 8টা SC কেটেগৰীত আছে 5টা ST প্লেনত আছে 1টা STHত আছে 1টা PWDত আছে 1টা T টাইপছত আছে 2টা টোটেল হল 31টা পদ খালী হৈ আছে হিন্দী মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPSৰ নেক্সট আহিলে সমাৰ মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPSৰ টোটেল পদ এটা এতিয়া হৈছে মণিপুৰী মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPSৰ ক্ষেত্ৰত 4টা পদ খালী হৈ আছে OBC বা MOBC আৰু বড়ো মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPSৰ ক্ষেত্ৰত ST প্লেনৰ 12টা পদ খালী হৈ আছে এতিয়া হৈছে মই সায়েন্স টিচাৰ UPSৰ ক্ষেত্ৰত টোটেল পদ খালী হৈ আছে 310টা পদ ইয়াৰে UR কেটেগৰীত আছে 91টা OBC বা MOBCত আছে 45টা SC কেটেগৰীত আছে 27টা ST প্লেনত আছে 39টা STHত আছে 42টা PWDত আছে 32টা T টাইপছত আছে 34টা টোটেল হল 310টা পদ কোনখন জিলাত যথেষ্ট পদ আছে আপোনালোকে ভালকৈ বাছনি কৰি চাব আৰু এপ্লাই কৰিব আপোনালোকে ST প্লেনৰ আছে 12টা STHত আছে 8টা PWDত আছে 8টা আৰু T টাইপছত আছে 8টা টোটেল হল 68টা পদ খালী হৈ আছে হিন্দী মিডিয়াম সায়েন্স টিচাৰ UPSৰ ক্ষেত্ৰত URত আছে 7টা আৰু বাকিবোৰ পদ খালী হৈ আছে আছামিজ মিডিয়াম হিন্দী টিচাৰ ক্ষেত্ৰত UPSৰ টোটেল পদ খালী হৈ আছে 230টা পদ ইয়াৰে URত আছে 88টা OBC বা MOBC আছে 28টা SC কেটেগৰী আছে 24টা ST প্লেনত আছে 25 STH আছে 25 PWD আছে 19টা T টাইপছত আছে 21টা টোটেল হল 230টা পদ যেহেতু আপোনালোকে জানে যে যিবিলাকৰ ডিগ্ৰীত এটা সাবজেক্ট হিন্দী আছে তেওঁলোকে হিন্দী মিডিয়াম স্কুলত এপ্লাই কৰিব পাৰিব সৰি হিন্দী টিচাৰ কাৰণে এপ্লাই কৰিব পাৰিব আছামিজ মিডিয়ামৰ হিন্দী টিচাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব
আৰু এইখিনিতে ইম্পৰ্টেণ্ট কেইটামান পইণ্টছ আছে, এইকেইটা আপোনালোকে ভালকৈ চাই ল'ব পঢ়ি মেলি। ওমেন ৰিজাৰ্ভেশ্যন ইয়াত থাকিব, 1 নম্বৰ পইণ্টত উল্লেখ আছে। 2 নম্বৰ পইণ্টত আছে যিখিনি এক্স ছাৰ্ভিচমেন তেওঁলোকৰ কাৰণে এটা সুবিধা থাকিব। 3 নম্বৰ পইণ্টত আছে হোৱাইল ফিলিং ইন দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম দ্য কেণ্ডিডেটছ উইল গেট অপৰচুনিটি টু ইণ্ডিকেট চুজ নেম অফ 3 ডিষ্ট্ৰিক্টছ ইন order of their preference and the software will automatically select the best option out of the preference submitted by them. যদি আপোনালোকে 3খন ডিস্ট্ৰিক্ট নিৰ্বাচন নকৰে সফটৱেৰে কি কৰিব তেতিয়াহলে তেওঁলোকে নিজে সিলেকশন কৰি দিব 3খন ডিস্ট্ৰিক্ট। যদি আপোনালোকে প্ৰিফাৰেন্স হিচাপে নিদিয়ে ফাৰ্স্ট সেকেন্ড থাৰ্ড 3খন ডিস্ট্ৰিক্ট আপুনি বাছনি কৰিব লাগিব। যিখন আপোনালোকে প্ৰথমতে দিব সেইখনে প্ৰথম সিলেকশন কৰিব, মানে সেকেন্ডখন থাৰ্ডখন তেনেকৈ দিব, মানে যিখনত একেবাৰে আখা নাই তেওঁলোকে থাৰ্ডখন দিয়ক, যিখনত 100% আখা আছে সেইখন ফাৰ্ষ্টত দিয়ক। তেনেকৈ আপোনালোকে জানেই নিশ্চয় সিলেকশন কৰিব, তেনেধৰণে কৰিব। 4 নম্বৰ পইণ্টৰ উল্লেখ আছে যদি আপোনালোকে এবাৰ এটা ৰোল নাম্বাৰ দি যদি এপ্লাই কৰে নেক্সট টাইম আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এটা ৰোল নাম্বাৰ দি আপোনালোকে এবাৰহে এপ্লাই কৰিব পাৰিব, সেকেন্ড টাইম কৰিলে কি হ'ব আপোনাৰ কেনসেল হৈ যাব, সেইটো কথা ইয়াত উল্লেখ আছে। 5 নম্বৰ পইণ্টত কোৱা হৈছে যে আপোনালোকে যেতিয়া অনলাইন কৰি শেষ হ'ব তাৰপিছত প্ৰিণ্ট আউট এটা উলিয়াব লাগিব, সেইটো উলিয়াই বুলি আপোনালোকে ৰাখি থ'ব। দৰকাৰ হ'ব যেতিয়া আপোনালোকে সিলেকশনত আহিব তেতিয়া বিচাৰিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত বিচাৰে এই আপোনালোকে অনলাইন এপ্লাই কৰা গোটেইখিনি বিচাৰে, মানে ডিটেইলছটো ল'ব মানে। আৰু বাকীখিনি আপোনালোকে নিশ্চয় গম পাইছে। আৰু এই ক্ষেত্ৰত অফিচ জগৰীয়া নহয়, মানে আপুনি যদি কিবা গণ্ডগোল কৰে অনলাইন কৰোঁতে এই ক্ষেত্ৰত জগৰীয়া হ'ব নোৱাৰে, তেনেকৈ এটা উল্লেখ আছে ইয়াত। বাকীখিনি নিশ্চয় আপোনালোকে পঢ়ি মেলি চাব ভাল ধৰণে, গোটেইখিনি চাই মেলিহে আপোনালোকে এপ্লাই কৰক। এইখিনি মই জনাইছোঁ। নেক্সট ভিডিঅ'ত কিবা যদি জানিবলগীয়া আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয় অসম।